আজিৰ এই ভিডিঅ'টো আমি লৈ আছো যে 4th সেমিষ্টাৰৰ যোনসকল ষ্টুডেণ্ট পলিটিকেল সায়েন্স মেজৰ সাবজেক্ট লৈ পঢ়ি আছে তেওঁলোকৰ যেহেতু অহা 15 জুনত তেওঁলোকৰ পলিটিকেলৰ 4 পেপাৰৰ ফাইনেল এক্সাম আছে তো 4 পেপাৰৰ 2025 ৰ যে কোৱেশ্চন পেপাৰ আছিল সেই কোৱেশ্চন পেপাৰটো তোমালোকৰ আগত লৈ আহিছো এই কোৱেশ্চন পেপাৰটো তোমালোকক সলিউশন কৰি দিম আৰু তোমালোকক 15 তাৰিখৰ এক্সামৰ কাৰণে কোনখিনি ইম্পৰ্টেন্ট আছে এইটো তোমালোকক জনাই দিম তো তোমালোকে ভিডিঅ'টো স্কিপ নকৰি ভিডিঅ'টো একলৈ চাই থকা এইটো 2025 পলিটিকেল সায়েন্স মেজৰৰ থার্ড পেপার ওইটা আছিল কোশ্চেন পেপার তো থার্ড পেপারের নামটা কি ওয়েস্টার্ন পলিটিক্যাল ফিলোসফি তো যোনসকল স্টুডেন্ট ওয়েস্টার্ন পলিটিক্যাল ফিলোসফি পলিটিক্যাল সায়েন্স মেজর সাবজেক্ট যেটো 4 পেপার লৈ পঢ়ি আছে তো তেওঁলোকৰ ফুল মার্ক 60 মার্কৰ হয় আৰু টাইমটো 2.5 ঘন্টা থাকে তো এইটো আছিল জবাবৰ্গৰ প্ৰশ্ন তো এক নম্বৰত আহিছিল যে জবাবৰ্গ যে আনসার দ্য ফলোইং ইজ ডাইরেক্টেড 1 into 8 equal 8 তো এক নম্বৰত 1 মার্ক থাকে 8খন প্ৰশ্ন তো প্ৰথম প্ৰশ্নটা আহিছিল যে জবাবৰ্গ যে পলিটিকাস শীৰ্ষক গ্ৰন্থখনৰ ৰচক কোন আৰু উত্তৰটো কি হ'ব আৰু উত্তৰটো হল যে প্লেটো তো পলিটিকাস শীৰ্ষক গ্ৰন্থৰ ৰচক আছিল প্লেটো তো ইংলিশ মিডিয়ামৰ আৰু এছএমএছ মিডিয়াম কোশ্চেনত দিয়া আছে ময়ো এনসারটো ইংলিশ এণ্ড এছএমএছ মিডিয়ামত দি দিছো তাৰপিছত বি নম্বৰটো আহিছে যে ৰজা দাৰ্শনিক ৰজা নহলে ৰাষ্ট্ৰই অশুভৰ পৰা অব্যাহতি নাপায় কথাষাৰ কোনে কৈছিল ইয়াৰ এই কথাটো কোনে কৈছিল ইয়াৰ উত্তৰটো হ'ব প্লেটোৱে এই কথাটো কৈছিল তেওঁৰ বিখ্যাত গ্ৰন্থত দা ৰিপাব্লিকত এই ধাৰণাটো আগবঢ়াইছিল নেক্সট প্ৰশ্ন আহিছিল 1 মাৰ্কছৰ সি নম্বৰটো যে মডাৰ্ন শব্দটো কোন লিথিন শব্দৰ পৰা আহিছে তো ইয়াৰ এনসারটো কি হ'ব এনসারটো হ'ল যে মডাৰ্ন শব্দটো লিথিন শব্দ মডাৰ্নাছৰ পৰা আহিছে তাৰপিছত ডি নম্বৰ প্ৰশ্ন আহিছে যে ৰাষ্ট্ৰ শব্দটো পৰিভাষাটো কোনে উদ্ভাৱন কৰিছিল যেটো ৰাষ্ট্ৰ শব্দ হেতু কোনে উদ্ভাৱন কৰিছিল আৰু উত্তৰটো কি হ'ব এটো কোনে উদ্ভাৱন কৰিছিল যে নিকোলো মেকিয়াভেলিয়ে এই ৰাষ্ট্ৰ শব্দটো উদ্ভাৱন কৰিছিল ই নম্বৰ প্ৰশ্নটো আহিছে যে সাধাৰণ ইচ্ছা ধাৰণাৰ পৃষ্ঠপোষকজনৰ নাম লিখে তো সাধাৰণ ইচ্ছা ধাৰণা যেটো পৃষ্ঠপোষকজনৰ নাম আছে সেই নামটো লিখিবলৈ গৈছে কোনে এতিয়া এনসারটো কি হ'ব জিন জ্যাক রুসো আছিল সাধারণ ইচ্ছা ধাৰণা পৃষ্ঠপোষকজনৰ নাম তাৰপিছত এফ নম্বৰটো নেক্সট প্ৰশ্ন আছে যে চুজ দ্য কাৰেক্ট অপশন শুদ্ধ উত্তৰটো বাছি উলিয়াবলৈ কৈছে যেনে ৰাজনীতিত কোনো স্থায়ী বন্ধ নাই তো এই উত্তৰটো কোনে দিছিল যেনে থমাস হবৰ্স কাৰ্ল মাৰ্কস আৰু ষ্টুৱাৰ্ট মিল আৰু শুদ্ধ অপশনটো কি হ'ব প্ৰথমটো যে থমাস হবৰ্স আছিল কি ৰাজনীতিত কোনো স্থায়ী বন্ধ নাই এই কথাটোহে তেওঁৱে কৈছিল তাৰপিছত নেক্সট প্ৰশ্ন কি আহিছিল এইটো চোৱা তো নেক্সট প্ৰশ্ন আহিছিল যে কোন চনত এ ভেন্ডিকেশন অফ দা ৰাইটস অফ ওমেন শীৰ্ষক গ্ৰন্থখন প্ৰকাশ হৈছিল কিমান চনত 1752 চনত 1790 চনত ই এ ভেন্ডিকেশন অফ ৰাইটস অফ ওমেন যেটো শীৰ্ষক গ্ৰন্থখন আছিল সেই গ্ৰন্থখন প্ৰকাশ পাইছিল তাৰপিছত নেক্সট প্ৰশ্ন যেটো 1 মাৰ্কছৰ হেকৰ প্ৰশ্ন হয় এইটো 23 নম্বৰ যে কোন ইংৰাজ দাৰ্শনিকে প্ৰকৃতি ৰাজ্যৰ অৱস্থা নিহকীয়তা কদৰ্য পশুতুল্য আৰু চমু বুলি বৰ্ণনা কৰিছিল তাৰে অপশন 4টা দি আছে প্ৰথম অপশনটো দিছে থমাস হবস আৰু 2 নম্বৰটো আছে জন লক 3 নম্বৰটো আছে যে জেৰেমি বেন্থাম আৰু যেটো হেকৰ পয়েন্ট 4 নম্বৰ ৰুসো তো ইয়াৰ শুদ্ধ উত্তৰটো বাছি উলিয়াবলৈ কৈছে আৰু শুদ্ধ অপশনটো হ'ব এ নম্বৰটো তো 1 মাৰ্কছৰ প্ৰশ্ন 8খন আহে এইবিলাক আছিল জবাবৰ্গৰ 2025 পলিটিকেল সায়েন্সৰ 4 পেপাৰৰ 1 মাৰ্কছৰ প্ৰশ্ন তো 1 মাৰ্কছৰ প্ৰশ্ন জবাবৰ্গ যিবিলাক আহি গৈছে তো 15 তাৰিখৰ কাৰণে তোমালোকৰ কাৰণে গোটেইবিলাক ইম্পৰ্টেন্ট আছে গোটেইখিনি শিকিবা তাৰপিছত আহা 2 নম্বৰ তো 2 নম্বৰ কাৰণে তোমালোকৰ কোনখিনি ইম্পৰ্টেন্ট সেইটো চোৱা তো 2 নম্বৰ থাকে যে ৰাইট ভেৰি শৰ্ট এনসার এনি 6 2 into 6 equal 12 তো 2 নম্বৰ 2 মাৰ্কছৰ থাকে 6টা লিখিবলৈ আহে টোটাল 12 মাৰ্কৰ প্ৰশ্ন দিয়া থাকিব তোমালোক 10খন তাৰ ভিতৰত যিকোনো 6খন লিখিব লাগে যেনে প্ৰথম প্ৰশ্নটো আহিছিল জবাবৰ্গ যে মধ্যযুগীয় যেটো ৰাজনৈতিক স্মৃতি কি তাৰপিছত বি নম্বৰটো আছে আহিছিল যে ন্যায়ৰ দুটা তত্ত্বৰ নাম লিখা সি নম্বৰটো আহিছিল যে প্লেটোৰ ন্যায়ৰ দুটা বৈশিষ্ট্য লিখা আৰু ডি নম্বৰটো আৰু ই নম্বৰটো যে ৰুসোৰ ধাৰণা ইচ্ছাৰ দুটা দোষ লিখা তো ইয়াৰ পৰা তোমালোকে ইম্পৰ্টেন্ট আছে ভি নম্বৰটো ন্যায়ৰ যেটা দুটা তথ্যৰ নাম প্লেটোৰ ন্যায়ৰ দুটা বৈশিষ্ট্য এই বি সি আৰু ই নম্বৰটো ইম্পৰ্টেন্ট আছে এ বি সি ডি আৰু ই এই পাঁচখনৰ এনসারটো চোৱা 2 মাৰ্কছৰ এনসার এইবিলাক এনসারটো কি হ'ব তো এ নম্বৰটো এনসার হল 2 মাৰ্কছৰ ৰাজনৈতিক স্মৃতি বা উত্থান পতন বুলিলে
এক হঠাতে হোৱা আৰু ব্যাপক সামাজিক বা ৰাজনৈতিক পৰিৱৰ্তনক বুজায় যিয়ে পৰিচালিত শাসক ব্যৱস্থা সুস্থিৰতা আৰু ক্ষমতাৰ ভাৰসাম্য বিঘ্নিত কৰে আর 2 নম্বৰ প্ৰশ্ন যেটো 2 মাৰ্কছৰ 2 নম্বৰ প্ৰশ্ন আছে ন্যায়ৰ দুটা তথ্য ভেরি ভেরি ইম্পর্টেন্ট আছে এইটো তোমালোকৰ কাৰণে 15 তাৰিখ এক্সামৰ কাৰণে শিকিবা এইটো প্লেটোৰ ন্যায়ৰ তথ্য আৰু 2 নম্বৰটো হল যে জন ৰুলস তাৰ 3 নম্বৰৰ আনসাৰটো কি হ'ব যে প্লেটোনিয়াৰ দুটা বৈশিষ্ট্য এইটো ইম্পর্টেন্ট আছে তোমালোকৰ কাৰণে কাৰ্যকৰী বিশেষীকৰণ প্ৰতিটো চিৰণীয়ে নিজৰ নিৰ্দিষ্ট কাম কৰা আৰু 2 নম্বৰটো আছে অনা হস্তক্ষেপ যেনে এটা চিৰণীয়ে আন চিৰণীৰ কামত বাধা তাৰপিছত নেক্সট প্ৰশ্ন 2 নম্বৰ যে এক লিচিয়া আছিল প্ৰাচীন এথেন্সৰ গণতান্ত্ৰিক ব্যৱস্থাৰ মূল বিধানসভা য'ত সকলো পুৰুষ নাগৰিকে সমবেত হৈ আইন আৰু বৈদেশিক নীতিৰ ওপৰত কি কৰে ভোটদান কৰিছিল এইটো আছিল 2 নম্বৰ এনসাৰ 2 মাৰ্কছৰ তাৰপিছত তোমালোকে ই নম্বৰ এনসাৰটো কি হ'ব ই নম্বৰটো ইম্পৰ্টেন্ট আছে তোমালোকৰ কাৰণে এইটো স্ক্ৰিনশ্বট মাৰিব পাৰা যে ৰুছৰ সাধাৰণ ইচ্ছাৰ দুটা দুখ তো ৰুছৰ সাধাৰণ ইচ্ছাৰ দুটা দুখ আহিছিল যেনে প্ৰথমটো হ'ব কি এই ধাৰণাটো অতি অস্পষ্ট তথা কাল্পনিক আৰু 2 নম্বৰটো আছিল যে ইয়াৰ নামত এক নায়কত্ববাদী শাসন প্ৰতিষ্ঠা হোৱাৰ ভয় থাকে এইটো আছিল কি ৰুছৰ সাধাৰণ ইচ্ছাৰ দুটা দুখ তো এইবিলাক আছিল কি 2 মাৰ্কছৰ এই পাঁচখন প্ৰশ্ন এ বি সি ডি আৰু ই নম্বৰ তাৰপিছত আহা নেক্সট প্ৰশ্ন এফ নম্বৰটো হ'ব তো এফ নম্বৰটো কি আছিল যে জ্ঞান সিদ্ধান্ত নকি তাৰপিছত আহিছিল জি নম্বৰটো নিৰ্বিকাৰবাদী বুলিলে কি বুজা আধুনিকতা কি এছ নম্বৰটো ইম্পৰ্টেন্ট আছে আধুনিকতা কাক বোলে এইটো আহিবলৈ চান্স আছে তোমালোকে এইটো কি 15 তাৰিখ এক্সামৰ কাৰণে তাৰপিছত আহা নেক্সট প্ৰশ্ন কি হ'ব আই নম্বৰ যে ৰাজনৈতিক দৰ্শন লৈ আগবঢ়োৱা লেনিনৰ অৱদান দুটা উল্লেখ কৰা আৰু শেষৰটো 2 মাৰ্কছৰ ৰেকৰ্ডৰ প্ৰশ্ন জে নম্বৰ তো তোমালোকৰ এই পাঁচখন প্ৰশ্ন এতিয়া চাই লোৱা তোমালোকৰ যেটো এফৰ পৰা তো ইয়াৰ আনসাৰটো কি হ'ব যে নেক্সট প্ৰশ্ন এফ নম্বৰ যে জ্ঞান সিদ্ধান্ত কাক বলে যেহেতু এটা আহিছিল জবৰকত হল জ্ঞান সিদ্ধান্ত হল যে দৰ্শন শাস্ত্ৰৰ এটা গুৰুত্বপূৰ্ণ শাখা যত জ্ঞানৰ প্ৰকৃতি উৎস পৰিসৰ আৰু ইয়াৰ সত্যতা বা বৈধতা সম্পৰ্কে অধ্যয়ন কৰা হয় তাৰপিছত জি নম্বৰ এইচ নম্বৰ আছিল জি নম্বৰ আনসাৰ আৰু এইচ নম্বৰটো দুটা স্ক্ৰিনশ্বট মাৰি লোৱা তাৰপিছত তোমালোকৰ আই আৰু জে নম্বৰ এই দুটা আছিল আনসাৰ তো এইখিনি আছিল তোমালোকৰ 2 মাৰ্কছৰ প্ৰশ্নৰ আনসাৰ বিলাক তো 2 মাৰ্কছৰ কাৰণে তোমালোকে যিখিনি ইম্পৰ্টেন্ট দিলো সেইখিনি তোমালোকে শিকিবা তাৰপিছত আহা নেক্সট থাকিব তোমালোকৰ 3 নম্বৰ 5 মাৰ্কৰ প্ৰশ্ন যে তলৰ যিকোনো চাৰিটাৰ ওপৰত চমুটকা লিখা যেনে জবৰত 5খন প্ৰশ্ন 5 মাৰ্কৰ চাৰিটা প্ৰশ্ন লিখিবলৈ টোটেল 20 মাৰ্কছৰ যেনে জবৰত আছিল আমল সংস্কাৰবাদী তত্ত্ব বিষয় তাৰপিছত আছে মেকিয়াভেলি প্ৰজাতন্ত্ৰবাদৰ ধাৰণা তাৰপিছত সি নম্বৰটো আছে সাৰ্বভৌমত্বৰ ওপৰত ৰুছৰ দৃষ্টিভংগী মানৱ প্ৰকৃতিৰ সম্পৰ্কে হৰ্বছৰ ধাৰণা তাৰপিছত ই নম্বৰটো আছে উপযোগিতাবাদৰ নীতি তাৰপিছত নেক্সট আহিছিল যে মিলৰ সংখ্যালঘুৰ অধিকাৰৰ ওপৰত ধাৰণা জে নম্বৰটো আছিল এইচ নম্বৰটো শেষৰ প্ৰশ্নটো এইটো আছিল তো এই 5 মাৰ্কৰ ভিতৰত তোমালোকৰ ইম্পৰ্টেন্ট কোনখিনি আছে এইটো চোৱা এতিয়া তো 5 মাৰ্কৰ কাৰণে এই নম্বৰটো শিকিবা আহিবলৈ চান্স আছে তাৰপিছত সাৰ্বভৌমত্বৰ যেটো ওপৰত ৰুছৰ যেটো দৃষ্টিভংগী মেকিয়াভেলিৰ যেটো প্ৰজাতন্ত্ৰবাদৰ ধাৰণা মানৱ প্ৰকৃতি সম্পৰ্কে হৰ্ষৰ ধাৰণা এইবিলাক আছিল ইম্পৰ্টেন্ট প্ৰশ্ন তো যেহেতু যোৱাবৰ্ষৰ বা প্ৰিভিয়াস যি কোশ্চেন পেপাৰ আছে তাৰ পৰা বহুত প্ৰশ্ন ৰিপিট আহে তাৰ কাৰণে তোমালোকে এই কোশ্চেন পেপাৰটো সলভ কৰি দিয়া আছো বা কোনখিনি ইম্পৰ্টেন্ট দিয়া আছো সেইখিনি তোমালোক পঢ়ি যাব ইয়াৰ পৰা বহুত প্ৰশ্ন কমন আহিব তাৰপিছত আহা যে নেক্সট থাকিব 4 নম্বৰ তোমালোকৰ 10 মাৰ্কৰ প্ৰশ্ন আহিব যেনে 2 মাৰ্কছৰ দুটা লিখিবলৈ 10 মাৰ্কৰ দুটা লিখিবলৈ টোটাল 20 মাৰ্কছৰ যে তলৰ প্ৰশ্নবোৰ যিকোনো দুটা উত্তৰ লিখা তো 10 মাৰ্কৰ যেনে আছিল প্লেটোৰ যেটো সাম্যবাদ তত্ত্বটোৰ সমালোচনাত্মক আলোচনা কৰা তো 10 মাৰ্কৰ কাৰণে এই নম্বৰটো অত্যন্ত গুৰুত্বপূৰ্ণ হয় এই বৰ্গৰ কাৰণে 15 তাৰিখ যেটো এক্সাম দিবা তোমালোকে 4th সেমিস্টার জনকল স্টুডেন্ট পলিটিক্যাল সায়েন্স মেজর সাবজেক্ট লৈ অস্থান পলিটিক্যাল ফিলসফি যিখন বিষয় 4 পেপাৰ লৈ পঢ়িছে তেওঁলোকৰ কাৰণে কিন্তু এই 10 মাৰ্কৰ কাৰণে এই নম্বৰটো ইম্পৰ্টেন্ট আছে বি নম্বৰটো ইম্পৰ্টেন্ট আছে যেটো এৰিস্টটলৰ গণতন্ত্ৰৰ ধাৰণাৰ বিষয়ে আলোচনা কৰা তাৰপিছত তোমালোকৰ সি নম্বৰটো আহিছিল যোৱাবৰ্ষত ডি নম্বৰটো এইটো আছিল ৰাজনৈতিক বিকাশ লৈ আগবঢ়োৱা জে এছ মিলৰ অৱদান মূল্যায়ন কৰা আৰু শেষৰটো ই নম্বৰ যে মাৰ্ক্সবাদৰ যেটো মূলনীতিসমূহ সংক্ষেপে আলোচনা কৰা
তো 10 মাৰ্কৰ কাৰণে ভেৰি ভেৰি ইম্পৰ্টেণ্ট আছে ইউ নম্বৰটো, যিটো মাৰ্কছৰ মূলনীতি। তাৰপিছত তোমাৰ ইম্পৰ্টেণ্ট হয় যিটো এ নম্বৰ আৰু বি নম্বৰ। তো 10 মাৰ্কৰ ভিতৰত এ বি আৰু ই এই তিনিটা শিকিলে ইয়াৰ পৰা যিকোনো এটা তোমালোকক কমন পৰিবলৈ বহুত চান্স আছে। এই তিনিটা শিকি যাবা, ইয়াৰ পৰা বহুত প্ৰশ্ন তোমালোকৰ কমন পৰিব পাৰে এই কোশ্চেনৰ পৰা। তো এই কোশ্চেনটো তোমালোকৰ ভালকৈ পঢ়ি গ'লে বা তোমালোকে যিখিনি ইম্পৰ্টেণ্ট দিলে সেইখিনি চালে তোমালোকে বহুতো প্ৰশ্ন 15 তাৰিখত এক্সাম যিটো দিবা সেইটো তোমালোকে এক্সামত বহুতো প্ৰশ্ন কমন পাবা। তো ভিডিঅ'টো ইমানেই আছিল।